ভাই চবতকৈ বেয়া লাগে তেতিয়া যেতিয়া কোনোবা এটা ক্ষেত্ৰত কাৰোবাৰ লগত মানে ইলিগেল কৰা হয়, ধোকা দিয়া হয়, মানে বেয়া লোভ প্ৰলোভন বা বেয়া আচৰণ কৰা হয়, বেয়া কাম তাক দেখুওৱা হয়, তেতিয়া ইয়াতকৈ বেয়া লগা কাম, বেয়া লগা বস্তু, বেয়া লগা মানে ঘটনা হ'ব নোৱাৰে। তো তেনেকুৱা ক্ষেত্ৰত ৰিচেণ্টলি হৈ যোৱা আমাৰ নীট এক্সামত এনেকুৱা কিছুমান ঘটনা হৈছে, যি ঘটনাৰ কাৰণে এভাৰেজ ল'ৰা ছোৱালী অলপ ভাল ঘৰৰ হওক, বেয়া ঘৰৰে হওক, মানে দুখীয়া ফেমিলিৰে হওক বা আপোনাৰ ভাল ষ্টুডেণ্টে হওক বা কিছুমান বিল' এভাৰেজ যিবিলাক ষ্টুডেণ্ট আছে সেইবিলাক ক্ষেত্ৰতে হওক, সিহঁতে বহুত কষ্ট কৰে, বহুত পঢ়িব লগা হয়, বহুত ডেডিকেশ্যন থাকে। তাৰ ঘৰৰ ফেমিলি উৎসৱেই হওক, ঘৰৰ ফেমিলি ফাইনেন্সিয়েল কণ্ডিশ্যনেই হওক বা বন্ধুবৰ্গৰ লগত চলা ফিৰা কৰা যিমান যি আছে সেইবিলাকেই হওক, এইবিলাক চব ছেক্ৰিফাইচ কৰি সিহঁতে লাগি থাকে নীট এক্সাম প্ৰিপেৰেশ্যন কৰিবৰ কাৰণে। আৰু সেই নীট এক্সাম প্ৰিপেৰেশ্যনত যদি এইটো স্কেমত পৰিণত হয়, তো ইয়াতকৈ আৰু দুখজনক কি হ'ব পাৰে। তো তেনেকুৱা এটা ক্ষেত্ৰলৈ মই আজি আপোনাৰ আগত আহিছোঁ আৰু এইটো পাৰ্পছত অলপমান ডিটেইলছ আলোচনা কৰিম। তো আপোনালোকে তেতিয়া ডিচাইড কৰিব যে ডেট ইজ একচুৱেলি স্কেম অৰ নট। এইটো পাৰ্পছ লৈ মোৰ আগতেও কিছুমান ধাৰণা আছিলে, আৰু যিটো মোৰ সেই ধাৰণাৰ ভিতৰত এটা ধাৰণা আছিলে যে নীট এক্সামটো লিক পেপাৰ হয়, আৰু এই লিক পেপাৰ আমি ষ্টুডেণ্টে এক্সামত এপিয়াৰ হৈ যিকেইটা পেপাৰ পাইছে সেইকেইটা ভাল ৰিজাল্ট কৰিব পাৰিছে, ভাল স্ক'ৰ কৰিব পাৰিছে, আৰু যিকেইটা পোৱা নাই সেইকেইটা বেয়া স্ক'ৰ, বেয়া কাৰ্ড লৈ সিহঁতে মানে ভুক্তভোগী হৈ টাইপ অফ ভুক্তভোগী হৈ সিহঁতে থাকিব লগা হয়। সিহঁতে সেইখিনি বিয়াৰ কৰিব লগা হয়, সহ্য কৰিব লগা হয়, সিহঁতে মেণ্টেলি ছেটিছফেকশ্যন ল'ব লগা হয় ডেট মই ক্ৰেক কৰিব পৰা নাই, নেক্সট ইয়াৰ ক্ৰেক কৰিম। আৰু এই পেপাৰ লিকৰ কথাখিনি মই আজি আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰোঁ, কিছুমান পইণ্ট, কিছুমান প্ৰশ্ন, কিছুমান প্ৰুফৰ দ্বাৰা। আপোনালোকে চাই থাকক। এতিয়া এই নীট এক্সামৰ হাৰিয়ানা ষ্টেটৰ আপোনাক কেইটামান ৰোল নম্বৰ মই শ্বেয়াৰ কৰি আছোঁ। ৰোল নম্বৰকেইটা চাওক। এতিয়া চাওক, এই ৰোল নম্বৰকেইটাৰ ভিতৰত কিমান গেপ, মানি লৈছোঁ বোলে এইটো এটা সৰু চেণ্টাৰত অলপকেইটা ষ্টুডেণ্ট আছে আৰু সেইকেইটা মাজত ৰোল নম্বৰ ছেম হৈ আছে। তো এই যিমানকেইটা ৰোল নম্বৰ আছে গোটেইকেইটা ৰোল নম্বৰৰ আপোনাৰ চাওক গেপ ইমানেই কম, মানে এইকেইটা হয়তো এটা চেণ্টাৰতে পঢ়িছিলে, এটা চেণ্টাৰত এক্সামত বহিছে, নহ'লে নিয়াৰ বাই কোনোবা চেণ্টাৰ আছে সেইটো চেণ্টাৰত এক্সামত বহিছে, মানে ডিষ্টেঞ্চ বেছি নহয়, ওচৰে পাজৰে হয়। তো এই ৰোল নম্বৰকেইটা চাওক, ক'ৰবাত 200 গেপ, ক'ৰবাত 300 গেপ, ক'ৰবাত চিৰিয়েল নাম্বাৰত আপোনাৰ 150 গেপ, ক'ৰবাত আছে আপোনাৰ 400 গেপ। তো কোনোবা নহয় কোনোবা চেণ্টাৰত, এটা চেণ্টাৰত মিনিমামটো 400 পৰা 500টা ষ্টুডেণ্ট থাকিবই। আৰু সেই 400 বা 500টা ষ্টুডেণ্ট যিহেতু থাকিব, তাতে যদি ইমান শ্বৰ্ট গেপ হৈ থাকে, তেতিয়াহ'লে সেইটো কি হ'ব? ডেফিনেটলি এটা চেণ্টাৰতে হ'ব। আৰু সেই এটা চেণ্টাৰৰ পৰা ইমানকেইটা ষ্টুডেণ্টে কেনেকৈ পাব পাৰে ছিট? আৰু সেইকেইটা ছিট পোৱা বুলি নহয়, সেইকেইটা অল ইণ্ডিয়া ৰেংক 1ত আছে। মানে এটা চেণ্টাৰৰ পৰা ইমানকেইটা অল ইণ্ডিয়া ৰেংক 1ত অনলি, যিটো কেনেকৈ সম্ভৱ হ'ব পাৰে? আৰু ছেম কণ্ডিশ্যন উত্তৰ প্ৰদেশত কোনোবা এটা চেণ্টাৰত ছেম ৰেংকত আকৌ এটা চেণ্টাৰৰ পৰা দুজনে, মানে ৰেংক 1তে আপোনাৰ গোটেইকেইটা সোমাই আছে। তো এইবিলাক কি? এইবিলাক আমি চাই থাকিম আৰু আমি এইবিলাক বিয়াৰ কৰি থাকিম। তো মোক কাকো কুৱেশ্যন সোধা নাই, মই কুৱেশ্যন সুধি আছোঁ NTA ক। এতিয়া NTA মোৰখিনি জবাব দিয়ক, NTA এইখিনি কৰক। NTA প্ৰত্যেকটো কুৱেশ্যনৰ এনচাৰ দিব লাগিব। আৰু সেই ছেম ৰেংক কোনোবা কৰ্ণাটকৰ কোনোবা এটা চেণ্টাৰৰ পৰা আপোনাৰ এটা ৰেংকতে আকৌ ইমানকেইটা। এতিয়া মোক কওক, মই কেনেকৈ মানি ল'ম যে হাৰিয়ানাৰ এটা চেণ্টাৰৰ পৰাই আপোনাৰ ইমানকেইটা ৰেংক 1তে থাকিব পাৰে? ইমানে টেলেণ্টেড মানুহ তাৰ অনলি হাৰিয়ানাতে আছেনে? অনলি হাৰিয়ানাতে সেইখিনি মানে সেইটো চেণ্টাৰতে আছেনে? হাৰিয়ানাৰ এটা চেণ্টাৰতে? আৰু চবতকৈ ডাঙৰ কথাটো হ'ল ভাই, যিকেইটা হাৰিয়ানাৰ পৰা সেইটো চেণ্টাৰৰ পৰা যিকেইটা আপোনাৰ পাইছে, সেই গোটেইকেইটাৰ অনলি ফৰ্ম ফিল আপত অনলি ফাৰ্ষ্ট নেম ইউজ হৈছে, যিকেইটা লাষ্ট নেম বা ছাৰ নেমটো ইউজ হোৱা নাই। কিয়? গোটেইকেইটাক সেইখিনি বুদ্ধি কৰি লোৱা হৈছিল নে গোটেইকেইটা তোমালোকে ছাৰ নেমটো ইউজ নকৰিবা, গোটেইকেইটা তোমালোকে যিখিনি আছে ফাৰ্ষ্ট নেমটো ইউজ কৰিবা? এইখিনি আছিল নে সিহঁতৰ প্লেন?
তো এইবিলাক কি হয়, এইটো লিক নহয়, মেনেজ নহয়, পেপাৰ কি হয় তাৰমানে প্ৰি প্লেন নহয়। আৰু দি আছোঁ মই আপোনালোকক কিছুমান ৰিজন, আৰু সেইবিলাক নোট কৰি ৰাখক লাগিলে, আৰু সেইবিলাক লৈ সেই নোট কৰি আপোনালোকে ৰাখিলে RTI কৰক আৰু কিবা কৰক, কৰিব পাৰে। মানে এনেকৈ কেনেকৈ হ'ব পাৰে যে চব এটা চেণ্টাৰতে থাকিব, চব এটা ৰেংকতে আহিব, আৰু এই গোটেইকেইটাৰ মানে ফাৰ্ষ্ট নেম থাকিব, ছাৰ নেম, লাষ্ট নেম নাথাকিব। আৰু এইটো মানে ষ্টাৰ্টিঙৰ পৰা যিদিনাৰ পৰা ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈছে সিদিনাৰ পৰা এইটো চলি নাথাকা বুলি আমি কেনেকৈ মানি ল'ম? ইমানো কোইনচিডেঞ্চটো মই মানি নলওঁ, ইমানো কোইনচিডেঞ্চটো আপুনি মানি ল'ব পাৰে, মই মানি নলওঁ। কাৰণ এইটো কোইনচিডেঞ্চ হ'ব নোৱাৰে, এইটো প্ৰি প্লেণ্ড কোইনচিডেণ্ট হয়, যিটো আমি মানি ল'ব লগা হৈছে যে এইটো এটা কোইনচিডেণ্ট, কিন্তু এইটো কোইনচিডেণ্ট নহয়, টোটেলি নহয়। এতিয়া চাওক, কিছুমান ষ্টুডেণ্টে আপোনাৰ পাইছে 719 নম্বৰ, কিছুমানে পাইছে 718 নম্বৰ, মানে টোটেল নম্বৰ আছিল 720। এতিয়া 719, 718 এইবিলাক কেনেকৈ পাব পাৰে, কেনেকৈ পচিবল হয়? কাৰণ এটা আপুনি নেগেটিভ মতলব এটা যদি আপুনি ভুল এনচাৰ কৰে তাতে আপোনাৰ 1 মাৰ্ক ডিডাক্ট হ'ব, আৰু সেই কুৱেশ্যনটোত মাৰ্ক থাকিব 4। তো পাৰ কুৱেশ্যনত যদি 4 মাৰ্কছ থাকে আৰু 1 মাৰ্কছ যদি ডিডাক্ট হয়, তো আপোনাৰ টোটেল মাইনাছ হ'লে, এটা কুৱেশ্যন ভুল হ'লে মাইনাছ হ'ব যায় আপোনাৰ 715 নম্বৰ। তো 715 নম্বৰ যেতিয়া এটা ষ্টুডেণ্টে পাব, তেতিয়া ভাবিব লাগিব এটা কুৱেশ্যন তাৰ ৰং। এতিয়া এই 718টো কেনেকৈ পালে? যেতিয়া এইটো লৈ কুৱেশ্যন কৰা হ'ল, বা যেতিয়া এইটো লৈ কুৱেশ্যন উঠিলে, বিভিন্ন ধৰণৰ আপোনাৰ ইউটিউব চেনেলে হওক বা নিউজ পেপাৰে হওক বা নিউজ চেনেলে হওক, যেতিয়া এইটো লৈ কুৱেশ্যন উঠিলে, তেতিয়া NTA কি কৰিলে, এটা টুইট লিখি দিলে যে সিহঁতক গ্ৰেছ মাৰ্ক দিয়া হৈছে, গ্ৰেছ মাৰ্কছ ফৰ লছ অফ টাইম। তো এতিয়া টাইম যে লছ হৈছে সেই মানে সেই কেণ্ডিডেট কেইটাৰ, সিহঁতে কেনেকৈ গম পালে যে এইকেইজন কেণ্ডিডেটৰ টাইম, মানে পেপাৰ দিওঁতে হওক বা টিচাৰ্ছে হওক বা ইনভিজিলেটৰে হওক, পেপাৰ দিওঁতে যদি ষ্টুডেণ্টক লেট কৰিছে, তো সেইটো কাৰণে এক্সট্ৰা মাৰ্ক দিয়া হৈছে, যিটো 7, 15, 16 থাকিব লাগে, তাতে 7, 18, 19 কৰা হৈছে। তো এই যে মাৰ্ক এটা দিলে, এইটো কিহৰ ওপৰত ডিপেণ্ড কৰি পেলাই দিলে? কেনেকৈ গম পালে যে এইকেইটা ষ্টুডেণ্টে অনলি পেপাৰ দিওঁতে টাইম ৱেষ্ট হৈছে, বাকীকেইটা ইমান অনলি হাৰিয়ানাতে আছে তেনেকুৱা, অনলি কৰ্ণাটকা আছে তেনেকুৱা, অনলি উত্তৰ প্ৰদেশত তেনেকুৱা আছে, অসমত নাই, বিহাৰত নাই, ৱেষ্ট বেংগলত নাই? তো ইমানবিলাক ক'ত গ'ল? তো এই গোটেইখিনি চালি যাই চাব গ'লে আপোনালোকে এইটো বিবেচনা কৰক যে এই বস্তুখিনি ক'ৰ পৰা আহিলে, 718 মাৰ্কছ। তেতিয়া NTA ক'লে কি, যে যিকেইজন ষ্টুডেণ্টে আপোনাৰ কেছ ফাইল কৰিছে, যিকেইটা ষ্টুডেণ্টে আপোনাৰ কোৰ্ট এপ্ৰ'চ কৰিছে, সিহঁতকে আমি অনলি গ্ৰেছ মাৰ্ক দিছোঁ। এইটো জানো বিবেচনা কৰা কথা? এইটো জানি সত্যতা প্ৰমাণ কৰে যে সেইকেইজন ষ্টুডেণ্টকে দিছে যিকেইজন কেছ এপ্ৰ'চ কৰিছে। এজন ষ্টুডেণ্টে যদি সি আপোনাৰ 715 বা 716 পায়, সেই ষ্টুডেণ্টে জানো টাইম মেনেজমেণ্টৰ কাৰণে, টাইম ৱেষ্ট হৈছে সেইটো কাৰণে কেছ ফাইল কৰিব? কাৰণ তাৰতো চিট অলৰেডি কনফাৰ্ম ডেট হি উইল গেট চিট ইন এ মেডিকেল কলেজ ইন ইণ্ডিয়া। তো এইটো মেডিকেল কলেজ চিট পাবই, তো সি কিয় আকৌ কেছ কৰিব যে মোক 3 মাৰ্ক লাগে, যে মোক টাইম ৱেষ্ট হৈছে, সেই 3 মাৰ্ক দিলেহে মই শান্তি? কোনোবাই ক'ব জানো তেনেকুৱা? তো এনেকুৱা যিকেইটা ষ্টুডেণ্টৰ লগত কৰা হৈছে, সেইকেইটাৰ গাৰ্জেণ্টে ইমান কষ্ট কৰি টকা পইচা ইনকাম কৰি তেখেতক সেই ষ্টুডেণ্টক কোচিং দিছে, সেই ষ্টুডেণ্টক লিখা পঢ়া কৰাইছে, তো সিহঁতৰ লগত এনেকুৱা বেইমানি কৰিব নালাগিছিলে, মানে NEET মানে NTA। আৰু এই কথাবোৰ না একো হাৱাত কৈ থকা নাই, বুজি পালেনে? এই কথাবোৰ লজিকত কথা কৈ আছোঁ, আৰু লজিক নোহোৱাকৈ কথা মই একো এটা মানে পইণ্টো নাৰাখোঁ এই NEET পাৰপছত। আপোনালোকে চাই থাকক। এই ঘটনাটো NTA ইমান সোনকালে ক্লেৰিফিকেশ্যন দিলে যে যোনদিনা আপোনাৰ ৰিজাল্টটো ডিক্লেয়াৰ হ'ল, কথাখিনি আলোচনা হ'ল, আৰু তাৰ সিদিনা ৰাতিয়ে লগে লগে সি টুইট কৰি দিলে NTA যে এনেকুৱা মানে আমি টাইম মেনেজমেণ্টৰ কাৰণে আমি 3 মাৰ্কছ 4 মাৰ্কছ এনেকৈ এড কৰি দিছোঁ এজ এ বনাছ মাৰ্ক। তো ইমান সোনকালে ক্লেৰিফিকেশ্যন দিয়াটো জৰুৰত আছিল নে? তো এনেকুৱা ছেম ঘটনা এটা পাটনাত হৈছিলে, যিটো এক্সাম ডেট আছিলে 5 তাৰিখত, আৰু সেই কেণ্ডিডেটক পেপাৰ পাই গৈছিলে 4 তাৰিখত। তো এইটো কেনেকৈ পালে? এইটো কেনেকৈ সম্ভৱ? লগতে পুলিচে তাক এৰেষ্ট কৰিলে। তো এই ঘটনাটোৰ আপোনালোকে হাইলাইট কিয় নকৰিলে? এই ঘটনাটো NTA কিয় এইটো তদন্ত কৰিব নিদিলে? NTA এইটো ঘটনা গাপ দি কিয় ৰাখিলে? তো ছেম কেছ হৈছিলে ৰাজস্থানত, পাটনাত, ৰাঞ্চিত। তো এইবিলাকৰ ক্ষেত্ৰত আপোনালোকে এটা টুইটো নকৰিলে, আৰু লগে লগে আপোনালোকৰ মানে NTA
লগে লগে কিবা এটা সেইটো ঘটনাটো হৈ গ'ল, ৰেংক লৈ ডিছকাশ্যন হৈ গ'ল, মাৰ্ক লৈ ডিছকাশ্যন হৈ গ'ল, লগে লগে এক ৰাতিতে সেইটো আহি গ'ল। মানে ল'ৰা ছোৱালীয়ে যেতিয়া এণ্ট্ৰেঞ্চ দিয়ে, এণ্ট্ৰেঞ্চ দিয়াৰ পিছত NTA কেইদিনমান পিছত আপোনাৰ পেপাৰ এটা মানে টোটেল OMR শ্বীটটো এনচাৰ শ্বীটটো ৰিলিজ কৰি দিয়ে, আৰু সেই এনচাৰ শ্বীটৰ লগত কুৱেশ্যন পেপাৰৰ যিমান যি আছে সেইটো মিলাই পেলাই ষ্টুডেণ্টে বা বিভিন্ন ধৰণৰ কোচিং চেণ্টাৰে হওক বা ইনষ্টিটিউটে হওক সিহঁতে কেলকুলেশ্যন কৰে যে 720ত ইমানকেইটা ৰেংক আহি যাব বা 720ত ইমানকেইজন ষ্টুডেণ্টে পাব অল ইণ্ডিয়া বেচিছ, য'ত 2জন 3জন 5জন 10জন 12জন এনেকৈ হ'ব পাৰে। তো সেইটো ক্ষেত্ৰত যোৱাবাৰ প্লেন কৰা হৈছিলে যে আমাৰ অল ইণ্ডিয়া বেচিছত 2জন বা 3জনৰ 720 ভিতৰত 720 মানে 100% পাব, স্ক'ৰ কৰিব। আৰু সেই ক্ষেত্ৰত এইবাৰ ধৰক ষ্টুডেণ্ট মানি লৈছোঁ এইটো বছৰত ষ্টুডেণ্ট বহুত ভাল, সেইটো বছৰত আপোনাৰ 2-3জনৰ জেগাত আপোনাৰ 10জন বা 12জন হ'ব পাৰে, মানি ল'লোঁ 20জনে হৈছে, 15জনে 20জনে মান মানি লৈছোঁ। কিন্তু সেই 15-20জনৰ জেগাত 67 কেনেকৈ সম্ভৱ যে 67জনে 720 মাৰ্কছে পাইছে, 100% মাৰ্কছে পাইছে। এইবিলাকৰ মানে কি, মানে মিডিল ক্লাছ ল'ৰা মিডিল ক্লাছ ছোৱালীৰ লগত এইবিলাক এটা বেইমানি হৈছে, মিডিল ক্লাছ ল'ৰা ছোৱালীৰ লগত জীৱনৰ লগত মানে খেলা হৈছে, খেলি থকা হৈছে। ভাই ইমানকেইটা ল'ৰা ছোৱালী চবে মিডিল ক্লাছ ফেমিলিৰ কেইটামান বা বিয়ণ্ড মিডিল ক্লাছ ফেমিলি ইমান কষ্ট কৰি ডেডিকেশ্যন দি চেক্ৰিফাইচ কৰি সিহঁতে যদি লিখা পঢ়া কৰিছে আৰু সিহঁতক ডিজাৰ্ভ কৰে যে সিহঁতে যোনটো পজিশ্যন বা যোনটো ৰেংক পাব সেই ৰেংকে সিহঁতক দিয়াটো দৰকাৰ। কিন্তু ইয়াতে 67 এইবাৰতে এটা ৰেংকতে অল ইণ্ডিয়া ৰেংকত 1 থাকিব পাৰিলে, তাতে ৰেংক 1 বাহিৰে আৰু ৰেংক নাই, ৰেংক 2 আছে, ৰেংক 3 আছে, ৰেংক 4 আছে, সিহঁতত সেইবিলাকে কেইজন আছে, কেইজন পাইছে, চবেই এটাই ৰেংকতে থাকিলনে 67 ষ্টুডেণ্টে? কেনেকৈ পচিবল হ'ব পাৰে এইটো? আচ্ছা বাদ দিলোঁ, আহিলোঁ যিজন ষ্টুডেণ্টে ইমান লিখা পঢ়া কৰি ইমান কষ্ট কৰি ফেমিলি ইমান বেকগ্ৰাউণ্ড চব কিছু সহ্য কৰি যিজন ষ্টুডেণ্টে 620 625 পাইছে, সেইজন ষ্টুডেণ্টক এতিয়া আপুনি কাউন্সেলিং দিব নোৱাৰিব, সেইজন ষ্টুডেণ্টক এতিয়া আপুনি চিটৰ কাৰণে বহিব নোৱাৰিব, সেইজন ষ্টুডেণ্টে আজি মেডিকেল পঢ়িব নোৱাৰিব, সেইজন ষ্টুডেণ্টে আজি ডক্টৰ হ'ব নোৱাৰিব। আজি সেই ফেমিলি, সেই ষ্টুডেণ্টৰ ফেমিলিয়ে আজি ডিপ্ৰেশ্যনত ভুগি আছে, আজি সেই ষ্টুডেণ্টে আজি ডিপ্ৰেশ্যনত ভুগি আছে, আজি সেই ষ্টুডেণ্টে আজি মেণ্টেল ইলনেছ হৈ বেমাৰী মানুহ হৈ পেলাই ঘৰত বহি আছে, যিটো ষ্টুডেণ্টৰ কাৰণে, যিটো ৰেংকৰ কাৰণে, যিটো আপোনালোকে খেলি মেলি কৰিছে, যিটো এটা বদনামী কৰিছে, মানে নিটৰ এক্সামৰ এটা যিটো বদনামী কৰিছে, এই এক্সামটো লৈ যি খেলা খেলি থকা হৈছে, সেই খেলাক লৈ আজি বেলেগ এটা পৰিয়াল, বেলেগ এটা ফেমিলি আৰু বেলেগ এটা ষ্টুডেণ্টৰ লগত মানে জীৱন লৈ মানে খেলা খেলি থকা হৈছে। এইটো আপোনালোকৰ বেইমানি নহয়তো কি হয়? যিটো ফেমিলি মানুহে ভাবি আছে মোৰ ল'ৰাটো ইমান ডাঙৰ ইনষ্টিটিউটত ডাঙৰ মেডিকেল কলেজত পঢ়িব নালাগে, নৰ্মেল মেডিকেল কলেজতে পঢ়ক, MBBS হওক, PGও কৰিব নালাগে, যিটো অনলি ডক্টৰ হৈ জিন্দা হৈ থাকক, বাচি থাকক, মোৰ এটা মানে বংশত এটা ডক্টৰ হওক, আজি সেই ফেমিলিৰ কথা আপুনি কি ভাবিব? আজি সেই ফেমিলিৰ কথা ভাবি চিন্তি আপুনি এইটো ডিচিশ্যন ল'ব পৰাকৈ মানে যিটো ডিচিশ্যন লৈছে এই ডিচিশ্যনৰ ওপৰত ডিপেণ্ড কৰি আপুনি কি ক'ব? সেই ফেমিলিটোক আজি কি বুজনিটো দিব আপুনি? আৰু মষ্ট ইম্পৰ্টেণ্ট ইয়াৰ লাষ্ট কুৱেশ্যন ইজ ৰিজাল্টৰ ডেটটো আছিলে 14 জুনত, সেইটো ইমান জল্দি কেনেকৈ আহি গ'ল? নে আপুনি ভাবি আছিলে মানে NTAৰ কথা কৈছোঁ, আপোনালোকে ভাবি আছিলে যে ইলেকশ্যনতো ৰিজাল্ট দিছে, চব গোটেই দেশটোতো সেইটোতো লাগি থাকিব, গোটেই মানুহৰ মানে মাইণ্ডটোতো সেইটো ফ'কাছ কৰি থাকিব, তো এইটো টাইমতে আমি গণ্ডগোলটো কৰি দিওঁ, যিহেতু গণ্ডগোলটো আমি কৰিছোঁ সেইটো আমি এক্সপ'জ কৰি দিওঁ, যাতে সেইটোত বেলেগ মানে মানুহে মাথা খটাব নোৱাৰে, সেইটোত মানে ধৰিব নোৱাৰে, এইটো পাকত মানে সিহঁতে পাকটো বুজি নাপায়। তো এনেকুৱা খেল এটা খেলি দিলে যে যিটো টাইমত ইলেকশ্যনৰ ৰিজাল্ট দিছিলে চব মানুহে তাতে লাগি থাকিলে, মিডিয়াই কওক আৰু কিবা কওক, মানুহে কওক, নেতা পালি নেতা যিমান আছে চব তাতে লাগি থাকিলে, কিন্তু আহি গ'ল চেম টাইমত নিটৰ ৰিজাল্ট, যিটো চবতকৈ বেছি স্কেম কৰি থকা হৈছে, আৰু সেই ৰিজাল্টটোৱে আহি গ'ল ইলেকশ্যনৰ ৰিজাল্ট দিয়াৰ লগে লগে। কিয়? আপোনালোকেতো ডেট ফিক্সড কৰিছিলে ন, 14 জুনত আপোনালোকে ৰিজাল্ট দিব, ইমানে জল্দি হৈ গ'ল নে আপোনালোকৰ মানে পেটত নাথাকিলে বস্তুখিনি, আপোনালোকৰ ছিষ্টেমত নধৰা হৈ গ'ল চাগে, মানে ছিষ্টেমটো ভৰ্তি হৈ গৈছিলে কিজানি, উফন্দি উঠা যেন হৈ গৈছিলে, যাৰ কাৰণে আপোনালোকে মানে সোনকালে ৰিলিজ কৰি দিব লাগে, ৰিলিজ কৰিলে আপোনালোকৰ ৰক্ষা, মানে এইটোতো কথা নহয়। মানে ভাবিছে একো নাই, আমি চুৰটো যাতে ধৰা পৰিব নালাগে, যি চুৰি কৰিছোঁ, যিটো লিক কৰিছোঁ, যিটো মেনেজ কৰিছোঁ, যিটো মানে প্ৰি প্লেন কৰিছোঁ, এইটো আমি ধৰাত পৰিব নালাগে, আৰু সেই হিচাপতে তাৰমানে এইটোৰ ভিতৰত সোমাই পেলাই আমি ৰিজাল্টটো আউট কৰি দিওঁ। নহয় ভাই, এইটো
বেইমানি হৈছে, নাইনচাফি হৈছে আৰু বহুত বেয়াকৈ হৈছে। কাৰণ এইটো কাৰো লগত খেলি থকা হোৱা নাই, মানুহৰ জীৱন লৈ খেলি থকা হৈছে। আৰু এই এটা ডক্টৰে যেতিয়া পাছ আউট হৈ ডক্টৰ বনি আহিব আৰু সেই ডক্টৰকেইটাই কি ট্ৰিটমেণ্ট দিব, এজন মানুহৰ শৰীৰ লৈ, এজন মানুহৰ জীৱন লৈ খেলা খেলিব। কাৰণ আপোনালোকে খেলা খেলিয়ে সিহঁতক পাছ আউট কৰাই দিছে, সিহঁতে ৰেংক পোৱাই দিছে, সিহঁতে আজি কেইদিন পিছত ডক্টৰ হৈ ওলাই আহিব। আৰু এইবিলাক ৰিজনৰ কাৰণে উই ষ্টেণ্ড ফৰ ৰিনিট। আমি বিচাৰোঁ নিট এক্সামটো আকৌ হওক, ভালকৈ হওক, সুচাৰুৰূপে পৰিচালনা হওক, যিটো কোনো বেইমানি, কোনো বেয়া বস্তু, কোনো বেয়া কাম, বেয়া প্লেনিং হৈ থাকিব নালাগে। চ' লাষ্টলি উই জাষ্ট ডিমাণ্ড এজ ৰিনিট। থেংক ইউ ছ' মাছ।